নিৰ্বাচনী প্ৰচাৰক লৈ অসন্তুষ্ট হৈ পৰিছে অখিল গগৈ সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈ কেতবোৰ স্পষ্ট কৰি কেতবোৰ কথা উল্লেখ কৰিছে কংগ্ৰেছে যি ধৰণে গৌৰৱ গগৈক জয়ী কৰাবলৈ তৎপৰতা দেখুৱাব লাগিছিল সেই ধৰণে কংগ্ৰেছৰ তৰফৰ পৰা তৎপৰতা দেখুৱা নাই আৰু আনফালে যিসকল যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছে সেই বিধায়কসকলক ভালদৰে কাম কৰিবলৈ আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে আমি জনাইছো বিশেষ খবৰ যেটো সমাগত লোকসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ কেতবোৰ বিস্ফোৰক মন্তব্য গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰক লৈ অসন্তুষ্ট অখিল গগৈ গৌৰৱ গগৈক জয়ী কৰাবলৈ তৎপৰতা দেখুৱা নাই কংগ্ৰেছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈক বিজয়ী কৰাবলৈ চ্যালেঞ্জ দিছে অখিল গগৈয়ে কংগ্ৰেছে যি দৰে কাম কৰিব লাগিছিল সেই দৰে কাম কৰা নাই বুলি অখিল গগৈৰ মন্তব্য আৰু গৌৰৱক জিকাবলৈ জান প্ৰাণ ঢালি চেষ্টা কৰিম বুলি মন্তব্য অখিল গগৈৰ শিৱসাগৰৰ পৰা লিড দিবলৈ চেষ্টা কৰিম বুলি অখিল গগৈয়ে মন্তব্য কৰিছে যোৰহাটৰ সকলো কংগ্ৰেছ বিধায়কক কাম কৰিবলৈ অখিল গগৈয়ে আহ্বান জনাইছে আৰু বিধায়ক সকলৰ মাজত যোগাযোগ বেয়া হৈছে বুলি অখিল গগৈ মন্তব্য কৰিছে আৰু যাৰ বাবে কিছু সমস্যা হৈছে গৌৰৱ গগৈ সংক্ৰান্তত অখিল গগৈৰ মন্তব্য আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰক লৈ কেতবোৰ মন্তব্য কৰিছে অখিল গগৈয়ে আৰু গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰক লৈ অখিল গগৈ অসন্তুষ্ট বুলি মন্তব্য কৰিছে যিহেতু গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলাইছে শিৱসাগৰটো ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে গৌৰৱ গগৈয়ে কিন্তু শিৱসাগৰত উপস্থিত হৈ অখিল গগৈক লগত ললে ভাল আছিল বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু গৌৰৱ গগৈক বিজয়ী কৰাবলৈ চ্যালেঞ্জ হিচাপে লৈছে অখিল গগৈয়ে আৰু যিসকল কংগ্ৰেছৰ বিধায়ক আছে যোৰহাট লোকসভা সমষ্টিৰ যিসকল কংগ্ৰেছৰ বিধায়ক আছে এই বিধায়কসকলকো অখিল গগৈয়ে আহ্বান জনাইছে ভালদৰে কাম কৰিবলৈ আহ্বান জনাইছে অখিল গগৈয়ে বিধায়কসকলৰ মাজত যোগাযোগৰ অভাৱ আছে বুজাবুজিৰ অভাৱ আছে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু নিৰ্বাচনী প্ৰচাৰক লৈ অসন্তুষ্ট হৈ পৰিছে অখিল গগৈ কংগ্ৰেছে গৌৰৱ গগৈক জয়ী কৰাবলৈ ভালদৰে তৎপৰতা দেখুৱা নাই বুলি অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আছে সেই মন্তব্য শুনক এদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে কংগ্ৰেছ দলে কি কাম কৰিছে মই নাজানো কাৰণ মই কৈছো যে কোঅৰ্ডিনেশ্যনটো যি ধৰণে হ'ব লাগিছিল সেই ধৰণে হোৱা নাই গতিকে তেওঁলোকে কি কাম কৰি আছে মই খুব ভালকে নাজানো আশা কৰিম যে গৌৰৱ গগৈক জিকাবৰ কাৰণে কংগ্ৰেছ দলে কোঅৰ্ডিনেশ্যনটো ইয়াতকৈ আৰু বেছি ভাল কৰিব আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে মই আশা কৰিছিলোঁ যে মোক লগত লৈ লোৱা হ'লে ভাল আছিলে বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে গৈছে ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন এই ধৰণৰ কোঅৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ থকা নাই মই আপোনালোকক কৈছোঁৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম এইটোতো মোৰ চেলেঞ্জ যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম বাকী নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকে লিড দিবলৈ কেনেকে কাম কৰিছে মই নাজানো আপোনালোকে এইটো যিটো সমালোচনা কৰিছে মই শুনিছোৱে মই আশা কৰিম যে তেখেতসকলো কাম কৰিব আনহাতে এইটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই জিলা পৰ্যায়ৰ নেতৃবৰ্গই যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই বুলি কৈছে তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছো যে কোঅৰ্ডিনেশ্যনটো একেবাৰে ভাল হোৱা নাই কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই সেটা এটা প্ৰবলেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ তাতকৈ বেছি মই আমাৰ নিজৰ বন্ধু আমাৰ কি কয় আমি একেলগতে সতীৰ্থ আমাৰ কি কয় আপোনাৰ ঐক্যমঞ্চৰ দলৰ বিষয়ে মইতো তাতকৈ ক'ব নোৱাৰো কিন্তু এটা কথা খাটাং যে এতিয়ালৈকে যেটো কোঅৰ্ডিনেশ্যন হ'ব লাগে তেওঁলোকৰ দলতটো কি কাম কৰিছে মই নাজানো কংগ্ৰেছ দলে কাম কৰিছে নে নকৰিছে মই ভালকে নাজানো আমাৰ দলৰ প্ৰত্যেকজন কৰ্মী এতিয়া দিনে ৰাতিয়ে আজি 3 দিন 4 দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে আপোনালোকে নিজে দেখিছে প্ৰত্যেকজন মানুহ কোনো কাবলৈ খুবলৈ সময় নাই মই নিজে ইয়াত বহিলৈ ক্যাম্প কৰি গোটেই একদিন মই সংবাদ মাধ্যমত নোলাই অন্নবৰতে খালি ফিল্ডৰ কামখিনি কৰি ললো চাৰিফলে মই একেবাৰে চৰাইদেউৰ পৰা নাজিৰা কি কয় আপোনাৰ চৰাইদেউৰ পৰা একেবাৰে তিতাবৰলৈকে মাজুলীৰ পৰা একেবাৰে আপোনাৰ কি কয় মাহমৰালৈকে সমস্ত আমাৰ কমিটিবিলাকক যিবিলাক লজিষ্টিক সাপোৰ্ট দিব লাগে সেই ব্যৱস্থাখিনি কৰি দিলো সেই ধৰণে কামবিলাক আগবঢ়াই দিছো বাকি কংগ্ৰেছ দলৰ পৰা কি কৰিছে নাজানো কিন্তু অসুবিধা এটাই পাইছো যে কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে
মই আশা কৰিছিলো যে মোক লগত লৈ লোৱা হলে আৰু আপোনালোকে মন্তব্য শুনিছে অখিল গগৈৰ গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত কেতবোৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে অখিল গগৈয়ে গৌৰৱ গগৈক জয় কৰাবলৈ তৎপৰতা দেখুওৱা নাই কংগ্ৰেছে বুলি অভিযোগ আনিছে অখিল গগৈয়ে গৌৰৱ গগৈক বিজয়ী কৰাবলৈ অখিল গগৈ চ্যালেঞ্জ হিচাপে লৈছে বুলি মন্তব্য কৰিছে কংগ্ৰেছে যিদৰে গৌৰৱ গগৈক জয় কৰাবলৈ চেষ্টা কৰিব লাগিছিল বা যিদৰে তৎপৰতা দেখুৱাব লাগিছিল যিদৰে নিৰ্বাচনী প্ৰচাৰ চলাব লাগিছিল সেইদৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ ভাল হোৱা নাই বুলি অখিল গগৈ মন্তব্য কৰিছে শিৱসাগৰৰ পৰা লিড দিবলৈ চেষ্টা কৰিম বুলি মন্তব্য কৰিছে অৰ্থাৎ গৌৰৱ গগৈ শিৱসাগৰ সমষ্টিৰ পৰা লিড দিবলৈ চেষ্টা কৰিম বুলি অখিল গগৈ মন্তব্য কৰিছে যোৰহাটৰ সকলো কংগ্ৰেছ বিধায়কক কাম কৰিবলৈ অখিল গগৈ আহ্বান জনাইছে আৰু বিধায়কসকলৰ মাজত যোগাযোগৰ অভাৱ বুলি অখিল গগৈ মন্তব্য কৰিছে আৰু যাৰ বাবে সমস্যাত পৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ গৌৰৱ গগৈ সংক্ৰান্তত অখিল গগৈৰ এই মন্তব্য আৰু যেহেতু নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ যথেষ্ট তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ যোৰহাট লোকসভা সমষ্টিক লৈ কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আৰু যোৰহাট লোকসভা সমষ্টিৰ এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী যেহেতু গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক বিজয়ী কৰাবলৈ যিদৰে কংগ্ৰেছে চেষ্টা চলাব লাগিছিল তেনেদৰে কংগ্ৰেছে চেষ্টা চলোৱা নাই বুলি অখিল গগৈয়ে অভিযোগ আনিছে এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰক লৈ অসন্তুষ্ট হৈ পৰা বুলি মন্তব্য কৰিছে অখিল গগৈ এই মুহূৰ্তত অখিল গগৈৰ যি মন্তব্য আছিল মন্তব্য পুনৰবাৰ আগবঢ়াইছো এটা বস্তু কংগ্ৰেছ দলে কি কাম কৰিছে মই নাজানো কাৰণ মই কৈছো যে কোঅৰ্ডিনেশ্যনটো যি ধৰণে হ'ব লাগিছিলে সেই ধৰণে হোৱা নাই গতিকে তেওঁলোকে কি কাম কৰি আছে মই খুব ভালকে নাজানো আশা কৰিম যে গৌৰৱ গগৈক জিকাবৰ কাৰণে কংগ্ৰেছ দলে কোঅৰ্ডিনেশ্যনটো ইয়াতকৈ আৰু বেছি ভাল কৰিব আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে মই আশা কৰিছিলো যে মোক লগত লৈ লোৱা হলে ভাল আছিলে বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে গৈছে ময়ো আশা কৰো যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে গতিকে ময়ো লগতে যোৱা হলে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন এই ধৰণৰ কোঅৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ উঠা নাই মই আপোনালোকক কৈছোৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম এইটোতো মোৰ চেলেঞ্জ যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম বাকি নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকে লিড দিবলৈ কেনেকে কাম কৰিছে মই নাজানো আপোনালোকে এইটো যিটো সমালোচনা কৰিছে মই শুনিছোৱে তো মই আশা কৰিম যে তেখেতসকলো কাম কৰিব আনহাতে এইটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই জিলা পৰ্যায়ৰ নেতৃবৰ্গই যি ধৰণে কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই বুলি কৈছে তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছো যে কোঅৰ্ডিনেশ্যনটো একেবাৰে ভাল হোৱা নাই কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই সেইটো এটা প্ৰব্লেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ তাতকে বেছি মই আমাৰ নিজৰ বন্ধু আমাৰ কি কয় আমি একেলগতে সতীৰ্থ আমাৰ কি কয় আপোনাৰ ঐক্যমঞ্চৰ দলৰ বিষয়ে মইতো তাতকে ক'ব নোৱাৰো কিন্তু এটা কথা খাটাং যে এতিয়ালৈকে যেটো কোঅৰ্ডিনেশ্যন হ'ব লাগে তেওঁলোকৰ দলতটো কি কাম কৰিছে মই নাজানো কংগ্ৰেছ দলে কাম কৰিছে নে নকৰিছে মই ভালকে নাজানো আমাৰ দলৰ প্ৰত্যেকজন কৰ্মী এতিয়া দিনে ৰাতিয়ে আজি 3 দিন 4 দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে আপোনালোকে নিজে দেখিছে প্ৰত্যেকজন মানুহ কোনো খাবলৈ খুবলৈ সময় নাই মই নিজে ইয়াত বহিলৈ ক্যাম্প কৰি গোটেই একদিন মই সংবাদ মাধ্যমত নোলাই অন্নবৰতে খালি ফিল্ডৰ কামখিনি কৰি ললো চাৰিফলে মই একেবাৰে চৰাইদেউৰ পৰা নাজিৰা কি কয় আপোনাৰ চৰাইদেউৰ পৰা একেবাৰে তিতাবৰলৈকে মাজুলীৰ পৰা একেবাৰে আপোনাৰ কি কয় মাহমৰালৈকে সমস্ত আমাৰ কমিটি বিলাকক যিবিলাক লজিষ্টিক সাপোৰ্ট দিব লাগে সেই ব্যৱস্থাখিনি কৰি দিলো সেই ধৰণে কামবিলাক আগবঢ়াই দিছো বাকি কংগ্ৰেছ দলৰ পৰা কি কৰিছে কি কৰিছে নাজানো কিন্তু অসুবিধা এটাই পাইছো যে কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই আমাক খবৰবিলাক জনোৱা নাই যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে মই আশা কৰিছিলো যে মোক লগত লৈ লোৱা হলে